নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশবাসীলৈ ভাল খবৰ। দেশত সুৰাসুৰে দাম কমিব অত্যাৱশ্যকীয় সামগ্ৰীৰ। জিএছটি হ্ৰাসৰ সিদ্ধান্ত মোদী চৰকাৰৰ। দেশবাসীলৈ দীপাৱলীৰ বৃহৎ উপহাৰ মোদী চৰকাৰৰ। ইতিহাসত কেতিয়াও নোহোৱা কাম কৰিলে বিজেপি চৰকাৰে। দেশত প্ৰথমবাৰলৈ এনেকৈ দাম কমিছে সামগ্ৰীৰ আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আনন্দত আত্মহাৰা দেশৰ কোটি কোটি জনতা। জিএছটি হ্ৰাসৰ ফলত কি সামগ্ৰীৰ দাম কমিব চাওঁ আহক। দেশত সুৰাসুৰে কমিব সামগ্ৰীৰ দাম। শীঘ্ৰেই দেশত হ্ৰাস পাব বহু সামগ্ৰীৰ দাম। কাপোৰ, জোতা, গাড়ী, এয়াৰ কণ্ডিশ্যনাৰৰ দাম হ্ৰাস পাব, অৰ্থাৎ এচিৰ দামো কমিব। বীমাৰ প্ৰিমিয়ামতো জিএছটি হ্ৰাস কৰাৰ চিন্তা চৰ্চা মোদী চৰকাৰৰ। জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰতো হ্ৰাস পাব জিএছটি। 33 বিধ জীৱনদায়িনী ঔষধৰ জিএছটি শূন্য। হ্ৰাস পাব মোবাইল ফোনৰ দাম। টিভি আৰু এচিৰ জিএছটি 18% হ্ৰাস কৰা হৈছে। মাংসজাতীয় সামগ্ৰীৰ জিএছটি 12ৰ পৰা 5% হ্ৰাস কৰা হৈছে। সৰু গাড়ীৰ জিএছটি 28ৰ পৰা 18% হ্ৰাস কৰা হৈছে। 1200 চিচিৰ তলৰ গাড়ীৰ জিএছটি 18% হ্ৰাস কৰা হৈছে। লগতে গুটকা, চিগাৰেট, পান মছলা আৰু বিলাসী বাহনৰ দাম বাঢ়িব দেশত। জিএছটি কাউন্সিলৰ বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত। অহা 22 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব এই নতুন নিৰিখ। পৰৱৰ্তী খবৰ, দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্থাপন কৰিব লাগিব ডিটেনশ্যন কেম্প। সন্দেহজনক লোকক প্ৰশ্ন কৰিব পাৰিব ডিচি আৰু জিলা দণ্ডাধীশে। আৰু ডিচিয়ে সন্দেহ কৰা নিৰ্দিষ্ট লোকজনে নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব। নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে যাব লাগিব ডিটেনশ্যন কেম্পলৈ। এই সন্দৰ্ভত বৃহৎ ঘোষণা মোদী চৰকাৰৰ। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্থাপন কৰিব লাগিব ডিটেনশ্যন কেম্প। বিদেশী চিনাক্তকৰণ আৰু বিতৰণক লৈ ডাঙৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ। বিদেশী বিতৰণৰ ডিচি আৰু জিলা দণ্ডাধীশক অধিক ক্ষমতা প্ৰদান মোদী চৰকাৰৰ। ডিচি আৰু জিলা দণ্ডাধীশে সন্দেহজনক লোকক কৰিব পাৰিব প্ৰশ্ন আৰু লোকজন বিদেশী হয় নে নহয় সেয়া অনুসন্ধান কৰিব পাৰিব ডিচি আৰু জিলা দণ্ডাধীশে। নিৰ্দিষ্ট লোকজনে প্ৰমাণ কৰিব লাগিব ভাৰতীয় নাগৰিকত্ব। বিদেশী ন্যায়াধিকৰণ গঠনৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিদেশী ন্যায়াধিকৰণ গঠন কৰিব লাগিব চৰকাৰে। আৰু নিৰ্দিষ্ট লোকজনে ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে যাব লাগিব ডিটেনশ্যন কেম্পলৈ। লগতে সলনি হ'ব কাৰ অধীনত নাগৰিকত্বৰ কাট অফ ডেট। কেন্দ্ৰীয় চৰকাৰে কাট অফ ডেট বৃদ্ধি কৰিলে 2024 চনৰ 31 ডিচেম্বৰলৈকে। অৰ্থাৎ 2024 চনৰ 31 ডিচেম্বৰলৈকে ভাৰতত অহা মুছলমানৰ বাহিৰে আন কেইবাটা ধৰ্মৰ লোকে নাগৰিকত্ব লাভ কৰিব। 2024 চনৰ 31 ডিচেম্বৰলৈকে ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক বসবাস কৰাৰ ন্যায্যতা প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ। পাকিস্তান, আফগানিস্তান, বাংলাদেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা অমুছলমানৰ ক্ষেত্ৰত এই সকাহ দিছে কেন্দ্ৰীয় চৰকাৰে। হিন্দু, খ্ৰীষ্টান, পাৰ্চী, জৈন, বৌদ্ধ আৰু শিখ ধৰ্মৰ লোকসকলক সুৰক্ষা প্ৰদান মোদী চৰকাৰৰ। পৰৱৰ্তী খবৰ, বিক্ৰী কৰা হোৱা নাই ডিমা হাছাওৰ 3000 বিঘা মাটি। 30 বছৰলৈকে চিমেণ্ট কোম্পানীক লিজত দিছে ডিমা হাছাওৰ 3000 বিঘা মাটি আৰু পৰিষদে এই সন্দৰ্ভত প্ৰতি বিঘাত বছৰি লাভ কৰিব মাত্ৰ 250 টকাৰ ৰাজহ। গুৱাহাটী উচ্চ ন্যায়ালয়ত এই কথা জনাইছে অসম চৰকাৰে। ডিমা হাছাও জিলাৰ 6ষ্ঠ নৌচিৰ অধীনত থকা 3000 বিঘা জনজাতি সংৰক্ষিত ভূমি মহাবল চিমেণ্ট কোম্পানীক আবণ্টন কৰাৰ বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। বুধবাৰে এই বিষয়ৰ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ তৃতীয় শুনানিত ন্যায়াধীশ সঞ্জীৱ কুমাৰ মেধিৰ এজনীয়া বিচাৰপীঠে অসম চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পক্ষৰ পৰা উত্থাপিত যুক্তিসমূহক কঠোৰভাৱে পৰীক্ষা কৰে। চৰকাৰী পক্ষই স্বীকাৰ কৰিছে যে এই ভূমি বিক্ৰী কৰা হোৱা নাই, মাত্ৰ 30 বছৰলৈকে লিজত দিয়া হৈছে আৰু পৰিষদে প্ৰতি বিঘাত বছৰি মাত্ৰ 250 টকাহে ৰাজহ লাভ কৰিব। শুনানিত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই
ন্যায়ালয়ক অৱগত কৰে যে এই আবণ্টনৰ ফলত কোম্পানীটোৱে 11,000 কোটি টকা বিনিয়োগ কৰিব আৰু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেওঁ উদাহৰণ দাঙি ধৰি কয় যে পূৰ্বে নিপকো জলবিদ্যুৎ প্ৰকল্পত 21,000 বিঘা আৰু নুমলীগড় শোধনাগাৰক 4,470 বিঘা ভূমি আবণ্টন দিয়া হৈছে। কিন্তু ন্যায়াধীশ মেধিয়ে প্ৰশ্ন কৰি এই সন্দৰ্ভত কয় যে আপুনি নিপকক চিমেণ্ট কোম্পানী এটাৰ লগত তুলনা কৰিছে নেকি? লগতে 3,000 বিঘাৰ ভিতৰত প্ৰায় 1,020 বিঘা গ্ৰীণ বেল্টৰ অধীনত পৰিব বুলি চৰকাৰী পক্ষই জনায়। আৰু চিমেণ্ট উদ্যোগৰ ফলত জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱক লৈ ন্যায়ালয়ে উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ক গোচৰত পক্ষ কৰি লোৱাৰ পোষকতা কৰে, য'ত চৰকাৰী পক্ষই সন্মতি প্ৰকাশ কৰে। চৰকাৰী পক্ষই জনোৱা মতে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদে চিলিং আইনখন বলবৎ কৰা নাছিল। দ্য আছাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হোল্ডিং এক্ট 1956ত এই কথা উল্লেখ আছে বুলি ন্যায়ালয়ত তথ্য দাঙি ধৰে মহাধিবক্তাগৰাকীয়ে। আনহাতে তাৰ এবছৰ আগত NC হিলছ পৰিষদ 1955 চনত গঠিত হৈছিল। অসমৰ ভিতৰত গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি, নগাঁও, মৰিগাঁও, যোৰহাট, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিব্ৰুগড় আৰু তিনিচুকীয়াতহে এই চিলিং আইনখন সম্প্ৰতি প্ৰযোজ্য হৈ আছে। ন্যায়ালয়ত এই কথা জনাই মহাধিবক্তাগৰাকীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। আপুনি শীঘ্ৰেই কৰিব লাগিব ৰেচন কাৰ্ডৰ eKYC। eKYC নকৰা গ্ৰাহকে লাভ নকৰে ৰেচন। যদিহে আপুনি এতিয়ালৈকে ৰেচন পোৱা নাই তেন্তে শীঘ্ৰেই কৰি লওক eKYC। আধাৰ কাৰ্ডৰ জৰিয়তে ৰেচনৰ দোকানত গৈ কৰিব পাৰিব এই কাম। 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত চলি আছে অন্ন সেৱা সপ্তাহ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে? eKYC নকৰা গ্ৰাহকে এইবাৰ নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই তেন্তে শীঘ্ৰেই কৰি লওক eKYC। 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত চলি আছে অন্ন সেৱা সপ্তাহ আৰু এইবাৰ নতুন নিয়মেৰে সংগ্ৰহ কৰক আপুনি ৰেচন। বায়োমেট্ৰিক দিয়াৰ পিছত আপোনালোকে লাভ কৰিব ৰেচন। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলেই অথবা দোকান বন্ধ ৰাখিলে আপুনি দিয়ক অভিযোগ। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত যদিহে দোকান বন্ধ ৰাখে অথবা আপোনাক চাউল কমকৈ দিয়ে তেন্তে আপুনি পোনপটীয়াকৈ অভিযোগ দিয়ক। অভিযোগ দিবলৈ আপুনি এতিয়াই ডাইল কৰক 1800-345-3611 এই নম্বৰত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা। নিশা শুই থকা অৱস্থাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হ'ল মাতৃ-পুত্ৰৰ। মাতৃ বীণা সিং আৰু পুত্ৰ সাগৰ সিঙৰ সৈতে ভয়ংকৰ ঘটনা। চামগুৰিৰ 1 নং চিমনা বস্তিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। নিশা শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ ৰহস্যজনকভাৱে মৃত্যু হৈছে মাতৃ আৰু পুত্ৰৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হালনাৰক্ষী আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, আজি ৰাজ্যজুৰি সৌদখন ছাত্ৰ সন্থাৰ 11 ঘণ্টীয়া অনশন কাৰ্যসূচী। অবৈধ বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণ তথা বিদেশীৰ স্থায়ী সমাধানৰ দাবী সৌদখন ছাত্ৰ সন্থাৰ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ আবেদনৰ সময়সীমা বৃদ্ধিৰ পাছতে উত্তাল ৰাজ্য। পৰৱৰ্তী খবৰ, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক জোকাৰণি চম্ভালি ল'লে GSTয়ে। ভাৰতীয় শ্বেয়াৰ বজাৰত আশাৰ বতৰা। টেৰিফ বোমাৰ সৈতে মোকাবিলা কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শক্তিশালী আহ্বান। কিন্তু কেন্দ্ৰৰ GSTয়ে পুনৰবাৰ শ্বেয়াৰ বজাৰত নতুন আশাৰ বতৰা দিলে। GST কাউন্সিলে নতুন কৰ গাঁথনি ঘোষণা কৰাৰ এদিন পিছতে শ্বেয়াৰ বজাৰত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয়। বৃহস্পতিবাৰে বজাৰ মুকলি হোৱাৰ লগে লগে ষ্টক সূচাংকক ধুমুহাময় গতিৰে বৃদ্ধি পাবলৈ ধৰিলে। আজি পুৱা বজাৰ মুকলি হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে সেন্সেক্সে 700 পইণ্ট জঁপিয়াই 81,000 পইণ্টৰ সীমা অতিক্ৰম কৰে। এই প্ৰতিবেদন লিখা সময়লৈকে সেন্সেক্স 81,000 পইণ্টৰ ওচৰত গৈ আছে। ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ নিফটি সূচাংকত আজি উত্থান দেখা যায়।
এই প্ৰতিবেদন লিখাৰ সময়লৈকে নিফটিয়ে 156 পইণ্ট বৃদ্ধি পাই 24,870 পইণ্টৰ ওচৰত আছে আৰু 16টা গুৰুত্বপূৰ্ণ খণ্ডৰ অধিকাংশই বৰ্তমান লাভজনক। ইয়াৰ পূৰ্বে যোৱা মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আৰোপ কৰা অতিৰিক্ত শুল্ক কাৰ্যকৰী হোৱাৰ পূৰ্বে আৰু শ্বেয়াৰ বজাৰত বৃহৎ হ্ৰাস দেখা গৈছিল। মুঠ 10 লাখ কোটি টকাৰ মূলধন বজাৰৰ পৰা নোপোৱা হৈ গ'ল। বিনিয়োগকাৰীয়ে আজি GST বোনাছৰ জৰিয়তে সেই জোকাৰণি কিছু পৰিমাণে ক্ষতিপূৰণ কৰিবলৈ সক্ষম হ'ব। দৰাচলতে জ্ঞাত সূত্ৰৰ মতে GST হ্ৰাস কৰি ঘৰুৱা বজাৰত চাহিদা বৃদ্ধি কৰাটোৱেই মোদী চৰকাৰৰ লক্ষ্য। ইয়াৰ এটা উদ্দেশ্য হৈছে আমেৰিকাৰ শুল্কৰ সৈতে মোকাবিলা কৰা। বজাৰত সামগ্ৰীৰ দাম কমি গ'লে মধ্যবিত্ত শ্ৰেণীৰ সঞ্চয় বৃদ্ধি পাব। তেনে ক্ষেত্ৰত শ্বেয়াৰ বজাৰত বিনিয়োগৰ পৰিমাণৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু সেই সম্ভাৱনা প্ৰথম দিনাই বাস্তৱত পৰিণত হ'ল। পৰৱৰ্তী খবৰ, সমুজ্জুল হতে লতাশিল খেলপথাৰত যিটো কাৰবাৰ কৰিলে সেইটো কোনো পধ্যই কা বিৰোধী আন্দোলনৰ পৰিণতি হ'ব নালাগিছিল। মানুহ যুঁজিবলৈ সাজু আছিল, কিন্তু গান, কবিতা, নাচ, অগ্নিবৰ্ষী ভাষণ দি তেওঁলোকে আন্দোলনটো শেষ কৰিলে। সমুজ্জুল হতক বা আছুক আৰু বিশ্বাস কৰা উচিত নহয়। তেওঁলোকে SGP BJPৰ লগত এতিয়াও আছে। আমি লুৰুণজ্যোতি হতক বিশ্বাস কৰিম। তেওঁলোকে সেই শিবিৰৰ সংগ ত্যাগ কৰিছে। ৰাজ্যৰ কা বিৰোধী আন্দোলন সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ।